Dear students, this is example number 4. Example to tomorrow distribution function to lebodise. If the PDF of x is given by fx equal to half for x lying between 4 and 6, find the distribution function. Ami distribution function to level lage. Etia amar distribution function or definition to mote ki hoy? The distribution function is amar distribution function definition to mote ki hoy? Fx is equal to probability of x less than or equal to small x. Tamane a random variable to small x or upot aru value lobo noare. So etia etu khetrot ami distribution function to uliaote etu to continuous hoy কারণ এটো pdf বুলি কয়ে দিছে তো আমি a range to কারণে উলিয়াব লাগিব এটা a range to ক্ষেত্ৰত লোৱাৰ লিমিট to কিমান আছে 4 আৰু আপাৰ লিমিট to আমি যদিও আত 6 আছে আমি 6 লিখিব নোৱাৰো আমি কি লিখিব লাগিব x কাৰণ ই ডিস্ট্ৰিবিউশন ফাংশন ৰ ডেফিনেশনৰ মতে ই x লৈকে হে ভ্যালু ল'ব fx dx এতিয়া মই এই fx ৰ ঠাইত যেটো আমাক দিয়া আছে হাফ হেতুৱে লিখিম হাফ এতিয়া হাফ টু যদি আমি উলিয়াই দিও থাকিব কি ইন্টিগ্রেশন dx মানে হৈছে x 4x এতিয়া আমি কি পাম আপার লিমিট আৰু লোয়ার লিমিট যদি আমি বহাই দিও আমি কি পাম fx x - 4 তাৰ মানে আমি ইয়াত আমি ডিস্ট্ৰিবিউশন ফাংশন টু কি পালো fx equal to half of x - 4 আৰু a2 হ'ব a range to কাৰণে হে হ'ব 4 less than or equal to x less than or equal to 6 যদি a range to কাৰণে হে আমাৰ a distribution function to satisfy কৰিব so the next example to le jao a random variable x has the following probability distribution এখন probability distribution table এখন দিয়া আছে তোমালোকক distribution table probability distribution table বুলি একাৰণে কৈছো ইয়াত x ৰ ভ্যালুজ বোৰ দিয়া আছে 0 পৰা 7 আৰু এহতৰ প্ৰত্যেকৰে probabilities বোৰ দিয়া আছে আকৌ তোমালোকক k ৰ ভ্যালু উলিয়াব দিছে আৰু এই তিনটা probability আমাক উলিয়াবলৈ দিছে এটা এটো ক্ষেত্ৰত আমি যেহেতু x ৰ ভ্যালুজ বিলাক ডাইৰেক্ট কাউন্ট কৰিব পাৰিছো সো এটো আমাৰ কি হ'ব discrete random variable here x is a discrete random variable যেহেতু x a discrete random variable আমাৰ total probability to কি হ'ব 1 for summation of probability of x equal to x is equal to 1 continuous আমি integration লিখো integration of fx dx equal to 1 discrete আমি কি লিখিম summation of probability equal to 1 এতিয়া ইয়াত কি কৰিম এই গুটে গিটা probability প্লাস কৰিব লাগিব 0 plus twice k 3 k k 2k k square 7k square twice k square plus k equal to 1 ইয়াৰ পৰা আমি k ৰ ভ্যালু টু উলিয়াই ল'ব লাগিব এতিয়া k ৰ ভ্যালু টু উলিওৱাৰ পিছত আমি বাকি এই তিনটা probability ভ্যালু উলিয়াব লাগিব এতিয়া ইয়াত সোৱা কি দিছে প্ৰথমটো probability of x less than 6 x less than 6 ৰ কাৰণে probability উলিয়াব লাগে এতিয়া x less than 6 বুলি ক'লে x ৰ ভ্যালুজ বোৰ 0 পৰা 5 লৈকে ল'ব কাৰণ less than 6 বুলি কৈছে তো আমি এই গুটেখিনি প্লাস কৰিব লাগিব এয়া গুটেকিটা probability প্লাস কৰিলে আমি কি পাই যাম probability of x less than 6 ৰ ভ্যালু টু পাই যাম তো এটো আমি গুটেখিনি প্লাস কৰিব লাগিব প্লাস কৰা আগতে আকৌ এই k ভ্যালু টু উলিয়াই ল'ব লাগিব k ভ্যালু টু উলিয়াই পেলাই ইয়াত বহাই দিব লাগিব তোমালোকে k ভ্যালু টু উলিয়াই পেলাই নিজে বহাই ক্যালকুলেশন কৰিবা মই জাস্ট দেখাই দিছো 3k plus k twice k plus k square ইয়াৰ পৰা যেটো k ভ্যালু পাবা হেতু ইয়াত বহাই দিলে তোমালোকে ইয়াৰ probability of x less than 6 ৰ ভ্যালু টু পাই যাবা ইন দা নেক্সট আমাৰ কি দিছে probability of x
গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 6 এই তোমালোকে দুই ধৰণে কৰিব পাৰা x গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 6 বুলি ক'লে আমি কি probability প্লাস কৰিব লাগিব probability of 6 plus probability of 7 প্লাস কৰিব লাগিব ইয়াত তোমালোকে ইয়াত 7k স্কয়াৰ আছে probability of 6 টো আৰু 7 ৰ probability আছে twice k square plus k ইয়াতো তোমাৰ k ভ্যালু টো বহাই পেলাই এটো উলিয়া পাৰা নহলে আৰু এটা ধৰণে উলিয়া পাৰা যেহেতু আমি a ভ্যালু টোত অলৰেডি 6 ৰ তলৰখিনলৈকে টোটাল probability উলিয়াইছোৱে এই ক্ষেত্ৰত আমি or এনেকে নকৰি তোমালোকে এনেও কৰিবা যেটো টোটাল probability আমি 1 বুলি জানো 1 ৰ পৰা যদি 1 minus probability of x less than 6 কৰি দিও আমি x greater than or equal to 6 ৰ ভ্যালু পাই যাম তাৰ মানে এই গুটেখিনি টোটাল probability equal to 1 হয় equal to 1 তো আমি এইখিনলৈকে অলৰেডি probability উলিয়াই থৈছো এটো কাৰণে এইখিনলৈকে অলৰেডি probability উলিয়াই থৈছো এতিয়া আমাক দিছে x greater than or equal to 6 greater than or equal to 6 বুলি ক'লে এই দুটা probability উলিয়াব লাগিব মানে প্লাস কৰিব লাগিব তো যেহেতু এই গুটেইটা টোটাল probability 1 হয় সো মই 1 ৰ পৰা এহেতৰ probability কিটা মাইনাস কৰি দিলে ওলাই যায় হেতু বেছি ইজিও হ'ব কাৰণ অলৰেডি আমি ইয়াৰ ভ্যালুটো উলিয়াই থৈছো তেনেও কৰিব পাৰা নহলে ইয়াতো এনেকে ডাইৰেক্ট কৰিব পাৰা 3 নম্বৰটোৰ ক্ষেত্ৰত probability of 2 less than x less than 3 এটা এইটো ক্ষেত্ৰত ইয়াৰ probability ভ্যালুটো কি হ'ব এটা সোৱা 2 আৰু 3 মাজত এক কোনো ভ্যালু নাই যদি হে এটো আমাক equal to দিলে হেতেন যদি 2 less than or equal to x less than or equal to 3 দিলে হেতেন তেতিয়া আমি probability of 2 plus probability of 3 কৰিলো হয় কিন্তু যেটো equal চিহ্নটো নাই দিয়া সেই কাৰণে এটো কি হ'ব 0